পাইথাগোৰাছৰ সূত্ৰটো কি কৈছিল এটা সমকোণী ত্ৰিভুজৰ অতিভুজ অতিভুজ বা কৰ্ণ অতিভুজডালক কৰ্ণ বুলিও কয় অতিভুজ বা কৰ্ণ এই অতিভুজ বা কৰ্ণ এটা অতিভুজ বা কৰ্ণ কোনডাল সমকোণী ত্ৰিভুজটো যেটো 90 ডিগ্ৰী কোণ 90 ডিগ্ৰীৰ বিপৰীতে যিডাল বাহু থাকিব সেইডাল অতিভুজ বা কৰ্ণ ঠিক আছে সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰী কোণটোৰ বিপৰীতে যিডাল বাহু থাকে সেইডালকে আমি অতিভুজ বা কৰ্ণ বুলি কওঁ আৰু বাকি দুডালৰ এডাল লম্ব হ'ব আৰু এডাল ভূমি হ'ব এই দুডাল ইন্টাৰচেঞ্জ কৰিও ল'ব পাৰা এই দুটা সলনি কৰিও ল'ব পাৰা এডাল ভূমি বুলি কওঁ এডাল লম্ব ক'লে এডাল ভূমি হ'ব আৰু এডাল লম্ব ক'লে এডাল ভূমি হ'ব এই দুডাল মানে চেঞ্জ কৰি ল'ব পাৰা আনডাল ভূমি আনডাল লম্ব এনেকৈ চেঞ্জ কৰি ল'ব পাৰা গতিকে পাইথাগোৰাছৰ সূত্ৰটোত কি কৈছিল এই অতিভুজ বা কৰ্ণ এই অতিভুজ বা কৰ্ণৰ বৰ্গ এই লম্বৰ বৰ্গ আৰু ভূমিৰ বৰ্গৰ যোগফলৰ সমান বুলি কৈছিল